নমস্কাৰ বন্ধুসকল, আমাৰ দেশৰ গৌৰৱ কল্পনা চাওলা মহাকাশলৈ যোৱা আমাৰ দেশৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী, যি দুবাৰ গৈ মহাকাশ অভিযান কৰিছিল। প্ৰথমবাৰ সফলতাৰে মহাকাশ যাত্ৰা কৰাৰ পাছত যেতিয়া তেওঁ দ্বিতীয়বাৰ মহাকাশ যাত্ৰাৰ বাবে যায়, তেতিয়া তেওঁ মহাকাশ যাত্ৰাৰ পৰা ঘূৰি অহাৰ পথত পৃথিৱীৰ পৰা প্ৰায় কেইকিলোমিটাৰমান ওপৰত মহাকাশ যানখন দুৰ্ঘটনাত পতিত হয়, যাৰ ফলত কল্পনা চাওলাসহ মহাকাশ যানখনত থকা বাকী মহাকাশচাৰীসকলকো আমি হেৰুৱাবলগীয়া হয়। তেন্তে বলক আজি আমি এই ভিডিঅ'টোত কল্পনা চাওলাৰ বিষয়ে কিছুমান নজনা কথা জানো আৰু মহাকাশ যানখন দুৰ্ঘটনা হোৱাৰ আচল ৰহস্যৰ বিষয়ে জানো। কল্পনা চাওলাৰ জন্ম 17 মাৰ্চ 1962 চনত হাৰিয়ানাৰ কৰ্ণেল চহৰত হৈছিল। তেওঁ প্ৰাথমিক শিক্ষা টেগৰ বাল নিকেতনৰ পৰা লৈছিল। তাৰ পাছত চন 1974 চনত তেওঁ পাঞ্জাৱ ইঞ্জিনিয়াৰিং কলেজৰ পৰা এৰ'নটিকেল ইঞ্জিনিয়াৰিঙৰ বিভাগত স্নাতক ডিগ্ৰী কমপ্লিট কৰে আৰু চন 1982ত তেওঁ আমেৰিকালৈ গুচি যায় আৰু টেক্সাছ ইউনিভাৰ্চিটিৰ পৰা এৰ'স্পেচ ইঞ্জিনিয়াৰিঙত মাষ্টাৰ ইঞ্জিনিয়াৰিং কমপ্লিট কৰে আৰু সেই সময়তে তেওঁ 1983ত জিন পিয়েৰ হৰিছন নামৰ এজন ব্যক্তিৰ সৈতে বিবাহত বহে। চন 1968ত তেওঁ ইউনিভাৰ্চিটি অৱ কলৰাডো বল্ডাৰৰ পৰা তেওঁ এৰ'স্পেচ ইঞ্জিনিয়াৰিঙত PhD কৰে আৰু লগতে তেওঁ নাছাৰ সৈতে কাম কৰাৰো আৰম্ভ কৰে। কল্পনা চাওলাৰ প্ৰথম মহাকাশ যাত্ৰা 19 নৱেম্বৰ 1997 চনত আমেৰিকা মহাকাশ কেন্দ্ৰৰ পৰা কৰে, য'ত কল্পনা চাওলাসহ আৰু 6জন লোকে যাত্ৰা কৰিছিল। তেওঁ মহাকাশত 15 দিন 6 ঘণ্টা সময় কটাইছিল আৰু 5 ডিচেম্বৰ 1997 চনত পুনৰ পৃথিৱীলৈ সফলতাৰে ঘূৰি আহে আৰু তেওঁ মহাকাশলৈ যোৱা প্ৰথম মহিলা মহাকাশচাৰী আছিল। প্ৰথমতে মহাকাশ অভিযান সফলতাৰে সম্পন্ন কৰাৰ পাছত চন 2001ত নাছাই দ্বিতীয়টো মহাকাশ অভিযানৰ কাৰণে কল্পনা চাওলাক চিলেক্ট কৰে, কিন্তু এইটো মহাকাশ অভিযানত মহাকাশ যানখনত কিছুমান যান্ত্ৰিক বিজুতিয়ে দেখা দিয়াৰ কাৰণে 2 বছৰ সময় পিছ পৰি যায়। তাৰ পাছত 2003 চন 16 জানুৱাৰীৰ দিনা কল্পনা চাওলা আৰু আন 6জন মহাকাশচাৰীসহ কলম্বিয়া নামৰ যানখনেৰে কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা দ্বিতীয়টো মহাকাশ অভিযানৰ কাৰণে মহাকাশলৈ উৰা মাৰে। এই মহাকাশ অভিযানটোত কল্পনা চাওলাই 15 দিন 22 ঘণ্টা আৰু 20 মিনিট 32 ছেকেণ্ড সময় মহাকাশত আছিল। ইয়াৰ পাছত 1 ফেব্ৰুৱাৰী 2003 চনৰ দিনা কল্পনা চাওলাই মহাকাশৰ পৃথিৱীৰ গভীৰলৈ যাত্ৰা কৰে। আনফালে নাছাৰ বৈজ্ঞানিকৰ লগতে গোটেই বিশ্ববাসীয়ে কল্পনা চাওলাক আৰু 6জন মহাকাশচাৰীক আনন্দৰে আদৰণি জনাবলৈ ৰৈ আছিল। কিন্তু তেনেতে কল্পনা চাওলা ঘূৰি অহা কলম্বিয়া নামৰ মহাকাশ যানখন পৃথিৱীৰ পৰা প্ৰায় 63 কিলোমিটাৰ ওপৰত বিস্ফোৰণ হৈ যায় আৰু মহাকাশ যানখন সৰু সৰু টুকুৰাবোৰ আহি মাটিত পৰিছিল আৰু এই দুৰ্ঘটনাটোত কল্পনা চাওলাসহ 6জন সদস্যকো হেৰুৱাবলগীয়া হয়। ইয়াৰ ফলত গোটেই বিশ্বতে শোকৰ ছাঁ পৰে। তাৰ পাছত এই দুৰ্ঘটনাটো হোৱাৰ কাৰণ কেইবাবছৰলৈকে জানিব পৰা হোৱা নাছিল, কিন্তু নাছাৰ বৈজ্ঞানিকসকলে তেতিয়া এই ঘটনাটো ভালকৈ বিশ্লেষণ কৰে। এই ঘটনাটোৰ কাৰণ পোহৰলৈ আহে। বৈজ্ঞানিকসকলৰ মতে এই ঘটনাটো মহাকাশ যানখনত ফৰ্ম ইনচুলেশ্যনৰ কাৰণে হৈছিল বুলি কয়। ফৰ্ম ইনচুলেশ্যন হৈছে মহাকাশ যানখনৰ টেংকত লগোৱা এক প্ৰকাৰৰ ঢাল, যি বাহিৰৰ গৰম তাপ ভিতৰলৈ সোমোৱাত বাধা দিয়ে। কিন্তু তেতিয়া ৰকেটখন লঞ্চ কৰা হৈছিল, তেতিয়া ইনচুলেশ্যন ফৰ্মৰ এটা সৰু টুকুৰা ভাহি আহি যানখনৰ বাওঁফালৰ পাখিখনত খুন্দা খাইছিল, যাৰ ফলত পাখিখনৰ 8 ইঞ্চি মানৰ এটা গাঁত হৈ গৈছিল আৰু তেতিয়া মহাকাশ যানখন পৃথিৱীলৈ ঘূৰি আহিছিল। তেতিয়া বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ লগে লগে বায়ুৰ চাপত সেই বাওঁফালৰ পাখিখন ভাগি গৈছিল, যাৰ ফলত বাহিৰৰ তাপ যানখনৰ ভিতৰলৈ সোমাই যায়। সেইকাৰণে নাছাই সেই কথাটো যানখনত যোৱা মহাকাশচাৰীসকলৰ পৰাও লুকুৱাই ৰাখিছিল, কাৰণ তেওঁলোকে যাতে বাকী থকা দিনকেইটা তেওঁলোকৰ আগন্তুক মৃত্যুৰ কথা ভাবি দুখত কটাবলগীয়া নহয়। আৰু আন কিছুমানৰ মতে নাছাই জানি বুজিও এই ঘটনাটোৰ বিষয়ে কাকো একো কোৱা নাছিল আৰু তেওঁলোকে জানিছিল যে এই মহাকাশ যানখনত যোৱা মহাকাশচাৰীসকল কেতিয়াও জীৱিতে পৃথিৱীলৈ ঘূৰি আহিব নোৱাৰে আৰু তেওঁলোকক বচোৱা কোনো উপায়ো নাছিল আৰু যানখন বিস্ফোৰণ হৈ যায়। এই ঘটনাৰ প্ৰায় 10 বছৰমানৰ পাছত এটা কথা পোহৰলৈ আহে যে ৰকেটটো লঞ্চ কৰাৰ সময়ত ইনচুলেশ্যন ফৰ্মৰ এটা টুকুৰা ভাগি যোৱা ঘটনাটো নাছাৰ মেনেজমেণ্ট টীমে দেখা পাইছিল, কিন্তু তেওঁলোকে ইয়াৰ পৰা কোনো ক্ষতি নহয় বুলি ভাবি ইয়াৰ ওপৰত কোনো পদক্ষেপ নল'লে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিল। যদি ভাল লাগিল তেন্তে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব।
ধন্যবাদ।